কৈৱত্ৰ গাঁৱৰ বনামঘৰত অখণ্ড ভাগৱত পাঠৰ আয়োজন। মানৱ জাতিৰ কল্যাণ নৱপ্ৰজন্মৰ মাজত আধ্যাত্মিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে বিশ্ববাসীৰ শান্তি আৰু মংগল কামনাৰে আজিৰে পৰা 7 দিনীয়াকৈ সত্ৰনগৰী মাজুলীৰ দক্ষিণপাট কৈৱত্ৰ গাঁৱৰ বনামঘৰত দক্ষিণপাট কৈৱত্ৰ গাঁৱৰ ৰাইজৰ উদ্যোগত অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰিছে। এই অখণ্ড ভাগৱত পাঠৰ কাৰ্যসূচী অনুসৰি আজি পুৱা উষা কীৰ্তন, পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, ধৰ্মধ্বজা উত্তোলন, ভাগৱত প্ৰতিষ্ঠা হয়। ইয়াৰ পাছৰ পৰাই আজিৰে পৰা অবিৰতভাৱে অখণ্ড ভাগৱত পাঠ অনুষ্ঠিত হ'ব। 1 ফেব্ৰুৱাৰী তাৰিখে বিয়লি ভাগলৈ এই অখণ্ড ভাগৱতৰ সামৰণি পৰিব। ভাল লাগিছে। দক্ষিণপাট কৈৱত্ৰ গাঁও সমূহ ৰাজ্যৰ উদ্যোগত আৰু মাজুলীৰ অসমৰ বিভিন্ন প্ৰান্তৰ স্বনামধন্য ব্যক্তিসকলৰ সহায় সহযোগত আমি 7 দিনীয়া অবিৰত ভাগৱত পাঠ অনুষ্ঠানভাগ অনুষ্ঠিত কৰিছোঁ। যোৱাকালি 9 মাঘৰ দিনা 8 মাঘৰ দিনা আমাৰ দুটা কাৰ্যসূচী হৈ গৈছে। এটা হৈছে ব্ৰহ্মপুত্ৰ নদীৰ পৰা জল আহৰণ কৰা হ'ল আৰু আজি এই মূল কাৰ্যসূচীলৈ আমি আগবাঢ়িছোঁ। ইতিমধ্যে ধৰ্মধ্বজা বৃক্ষৰোপণৰ কাৰ্যসূচী আমি অনুষ্ঠিত কৰি ব্ৰহ্মপুত্ৰ নদীৰ পৰা জল আৰোহণ কৰা এই নাবালিকাসকলৰ দ্বাৰাই আমি এতিয়া সৰোবৰত জল নিক্ষেপ কৰা হ'ব। নামঘৰৰ ভিতৰত যি বেদী নিৰ্মাণ কৰা হৈছে, ইয়াৰ পাছতে মানুহৰ নাম প্ৰসংগ হ'ব আৰু নাম প্ৰসংগৰ পিছতে মূল কাৰ্যসূচী ভাগৱত পাঠ উদ্বোধন হ'ব। তাৰপিছত এতিয়া ৰাইজৰ যি সমাগম হৈছে, সেই সমাগমত আমি খুব ভাল পাইছোঁ আৰু আহি থাকিব। বহুতসকলে সহযোগিতাও আগবঢ়াইছে, অহা খবৰ দিছে। 7 দিন 7 ৰাতি হৈ থাকিব, খুব ভাল লাগিব। ঠিক দক্ষিণপাট কৈৱত্ৰ গাঁৱৰ সমূহ ৰাইজৰ সহযোগত আজি 10 মাঘৰ পৰা 17 মাঘলৈ 7 দিনীয়া কাৰ্যসূচীৰে এভাগী অবিৰত ভাগৱত পাঠ আয়োজন কৰা হৈছিল। ইতিমধ্যে যোৱাকালি আমাৰ মূল কাৰ্যসূচী হিচাপে সন্ধ্যা 4 বজাত ব্ৰহ্মপুত্ৰ নদীৰ পৰা নাবালিকাসকলৰ দ্বাৰাই জল আৰোহণ কৰা হ'ল আৰু আজি মানে 10 মাঘত মূল কাৰ্যসূচী হিচাপে ধৰ্মধ্বজা উত্তোলন ইতিমধ্যে হৈ গৈছে। তাৰপিছতেই বৃক্ষৰোপণ কাৰ্যসূচী হ'ল, তাৰপিছতেই স্মৃতি তৰ্পণ হ'ল। ইয়াৰ পিছতে এতিয়া আমাৰ এই মানে হৰি মন্দিৰত চাওক, আমাৰ সমূহ মানে ভক্তপ্ৰাণ মানে বৈষ্ণৱসকল একত্ৰিত হৈ অবিৰত মানে ভাগৱত পাঠভাগীৰ মানে শুভ উদ্বোধন হ'ব। গতিকে আমি আশা কৰিছোঁ এই অবিৰত ভাগৱত পাঠভাগীৰ মানে যোগেদিয়ে বিশ্বৰ শান্তি হওক, অঞ্চলৰ শান্তি হওক, অসমৰ শান্তি হওক, শান্তি সম্প্ৰীতি মানে ঘূৰি আহক, সকলোৰে মন প্ৰফুল্লিত হওক। গতিকে এই মানে ভগৱন্তৰ চৰণত কামনা কৰি আজি সদৌ ৰাইজ একত্ৰিত হৈ এই অবিৰত মানে ভাগৱত পাঠভাগী আয়োজন কৰা হৈছে। ব্যুৰ' ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।